আমাৰ এই আইচাকাতি মন্দিৰত আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি মেলা আয়োজন কৰিছোঁ। পূজাৰ লগতে মেলা চলি আছে আৰু ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে সকলো ধৰ্মাৱলম্বীৰ মানুহে আমাক যি ধৰণে সহায় আৰু সহযোগিতা আগবঢ়াই আছে তাৰ কাৰণে সকলোকে মই আমাৰ চাকাতি মন্দিৰ কমিটিৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন আমাৰ এখন মিলন ক্ষেত্ৰ। জাতি জনগোষ্ঠী সকলোৱে মিলি আমি এটা গোটেইখিনি এই যি ভৌগোলিক আমাৰ এৰিয়া, এই ভৌগোলিক এৰিয়া 38খন গাঁৱৰ লগতে আমাৰ ওচৰত নিয়াৰেষ্ট যিবিলাক আমাৰ টাউন আছে সেইবিলাকো ইয়াত সংলগ্ন হৈ আছে এই মন্দিৰৰ লগত। আৰু সকলোৱে ইয়াতে আহি যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি আৰু এবাৰ তেখেতসকলৰ প্ৰতিজন আমাৰ ভক্তপ্ৰাণ ৰাইজক আমি শ্ৰদ্ধাৰে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি বিশেষ আয়োজন ধৰিব নোৱাৰিলোঁ। আমাৰ কমিটিৰ ফালৰ পৰা মাৰ প্ৰসাদ লগতে পানী যোগানখিনি আমি ব্যৱস্থা কৰিছোঁ আৰু এইখিনিতে আমাৰ ভক্তপ্ৰাণ ৰাইজে সন্তুষ্ট হয় আৰু আমাৰ কমিটিৰ লগতে আমাৰ পূজাত তেওঁলোকে যি ধৰণে আমাক বৰঙণি আগবঢ়ায়, এই বৰঙণিৰে আমি গোটেই বছৰটো মাৰ ব্ৰাহ্মণৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি ৰং চঙৰ পৰা আৰম্ভ কৰি পূজাৰ গোটেইখিনি সামগ্ৰী আমাৰ পৰ্যাপ্ত পৰিমাণে হৈ যায়। আমাৰ একেবাৰে শক্তি আশ্ৰমৰ পৰা আৰম্ভ কৰি ফকীৰাগাঁও ফটকিবাৰীৰ পৰা আৰম্ভ কৰি বিলাচীৰ পৰা হৈ আমাৰ চাপট গ্ৰাম, এইফালে আমাৰ চিঠিলা, এনেকুৱা ধৰণৰ গোটেইখিনি ৰাইজে আমাৰ এইটো চাকাতি মাৰ এটা আপোনালোকে জানে আমাৰ ঐতিহ্যপূৰ্ণ চাকাতি মন্দিৰ, যি আমাৰ মা মহামায়া লগতে কামাখ্যা মা আৰু আমাৰ এই চাকাতি মা, এইবিলাক দেৱীৰে এটা কৰি আমাৰ যিহেতুকে অংগ আছে বুলি হৈ আছে। বহুত পুৰণা এটা ইতিহাস, এই ইতিহাসকে সুঁৱৰি আমি বহুত বছৰ আগৰে পৰাই এইটো পূজা অৰ্চনা চলি আছে। চৰকাৰে আমাক ইয়াৰ আগতে দিছে আমাৰ যি অসম দৰ্শনৰ আমাৰ 10 লাখ টকা এটা আমি পাইছোঁ। তাৰে এই টকাৰে আমি এটা শিৱ মন্দিৰৰ সন্মুখত এটা ধুনীয়া এটা আমি গৃহ বনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আমাক যাতে চৰকাৰে এইখন এখন পৰ্যটক থলীলৈকে আমাক নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি আবেদন ৰাখিছোঁ।